নিউজ 18 আৰু কিহৰ কিষাণৰ সদস্যকেইজন লগ পাই ভাল লাগিলে। এই খামুন দিৰৈ যিখন দলং প্ৰায় সহ অৱস্থা আৰু প্ৰায় 1 মাহমানৰ ভিতৰত অপেনিং হ'ব চাগে। এনেই ভালেই লাগিলে ধৰক, তেখেতলোকো আহিছে, আমিও দলংখনত উঠিবলৈ পাম আৰু ধৰক। আচলতে আপোনাৰ বহু সমস্যাই জৰ্জৰিত হৈ আছিলে। পশ্চিম বকতা বা এনেকৈ ডিমু যিটো যাতায়াতৰ ৰাস্তা বকতা মৌজাৰ পৰা, এইটো হ'লে আমি আৰু মানে বহুতখিনি সুবিধা হ'ব মানে ধৰক। আৰু কিমান বছৰ অতিক্ৰম কৰিলে আপোনালোকে? কিমান বছৰ আপোনালোকে নাও হালা কৰিলে? কিমান বছৰ মানে এইটো আজি প্ৰায় 25 বছৰমান হ'ল। 25 বছৰমান আমি এইভাগে বুক কৰি ইয়াত থাকিবলগীয়া হৈছিলে। এতিয়া ধৰক ভাল লাগিছে আৰু হোৱাৰ পৰা। নতুন বছৰ এতিয়া এই বছৰতে যদি অপেনিং হয় আৰু ভাল লাগিব, নহয় জানো? ধন্যবাদ। এতিয়া প্ৰথম খুঁটা পুতিছিল, কি ক'ব? দলংখন 2006 চনৰ পৰা আৰম্ভ হৈছে আৰু ইয়াতে মই নিজেই এজন মানে ইনচাৰ্জ হিচাপে আছিলোঁ। আৰু তেতিয়া বিধায়ক নহয় মানে মন্ত্ৰী আছিলে দেৱানন্দ কুমাৰ, কংগ্ৰেছ চৰকাৰ দিনত। এই নেপছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰথমতে কাম কৰিব আৰম্ভ কৰিছিলে আৰু তেওঁলোক প্ৰায় 6-7 বছৰমান ট্ৰাই কৰিলে, কিন্তু তেতিয়া বিজুতি ঘটিছে মানে কি খুঁটাৰ মানে বিজুতি ঘটাৰ কাৰণে তেওঁলোক নোৱাৰিলে। তাৰপাছত আকৌ বেলেগ এটা কোম্পানী আহিলে, এনেকুৱা 3-4টামান পাৰ্টি আহি ইয়াৰ পৰা মানে কৰিব নোৱাৰি গুচি গ'ল। এতিয়া যিটো এই কাম হৈছে এইটো এই আমাৰ সুশান্ত ছাৰ ডাঙৰীয়াৰ দিনত হৈছে আৰু এতিয়া সম্পূৰ্ণ হৈছে। হয়, তাৰ মাজতে কিমানজন MLA ইয়াৰ পৰা আঁতৰি গ'ল এই ছিজনটোত? ইয়াৰ পৰা প্ৰথমতে আছিলে দলংটো আৰম্ভ কৰোঁতে দেৱানন্দ কোঁৱৰ, দ্বিতীয়তে আছিলে কুশল দুৱৰী, তাৰপাছত আকৌ আহিলে আমাৰ সুশান্ত ছাৰ, আকৌ বিধায়ক আহিছিলে কুশল দুৱৰী, আকৌ এতিয়া পুনৰ আমাৰ বৰ্তমান বিধায়ক সুশান্ত ডাঙৰীয়াই আছে আৰু তেওঁৰ নেতৃত্বতে আজি দলংখন প্ৰায় এক পৰ্যায়লৈ হৈছে। হয়, আচলতে আৰু দলংখনে আচলতে কোন দুটা মৌজাক সংলগ্ন কৰিছে? হাওৰা আৰু বকতা। যেতিয়া নহৈছিল, যেতিয়া নাছিল, প্ৰথমতে এখন কাঠৰ দলং আছিল। প্ৰথমতে তাৰ আগত এখন বাঁহৰ দলং আছিলে, তাৰপাছত কাঠৰ দলং হ'ল। কাঠৰ দলং থাকোঁতেও দলংখনৰ অৱস্থা জৰাজীৰ্ণ আছিলে, মানুহে সিপাৰ পৰা ইপাৰ পৰা যাওঁতে বহুত অসুবিধা হৈছিলে। হয়, তাৰপাছত 2006 চনত এই দলংখন আৰম্ভ হৈছে। তাৰ পাছতো আজি পৰ্যন্তলৈকে মানুহে বহুত কষ্টতে পাৰ হ'বলগীয়া হৈছে খেতিৰ দিনত, আৰু এনে শুকান দিনত বাৰু অকণমান হেৰি হ'লেও খেতিৰ দিনত বেছিকৈ হয়। হয়, এতিয়া আপোনালোকে কি জনাব? এতিয়া আপোনালোকে একদম শেষ পৰ্যায়ে পালেহি, কেতিয়া উদ্বোধন কৰিবলৈ আপোনালোকক কি ক'ব? আমি ভাবিছোঁ যে যদি এই জানুৱাৰী মাহত উদ্বোধন কৰিলে আমি বেছি ভাল পালোহেঁতেন, নহ'লে আকৌ এপ্ৰিল পোৱাৰ লগে লগে আকৌ এটা আমাৰ অসুবিধা আহি পৰিব। এতিয়া কি ক'ব? আচলতে চৰকাৰক ধন্যবাদ জনাম। কি বুলি ক'ব? গতিকে বৰ্তমান চলিত যি মানে বিজেপি চৰকাৰ আছে আৰু বিধায়ক আছে, তেওঁলোক আমি নতুন বছৰৰ আজি শুভেচ্ছা জনোৱাৰ লগতে অশেষ ধন্যবাদ জনাইছোঁ।